নমস্কাৰ মোৰ শিক্ষাৰ্থীসকল, মই প্ৰণৱ ইউটিউব চেনেল ই ফৰ এডুকেশ্যনৰ অন্য এটা ভিডিঅ'লৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। মোৰ শিক্ষাৰ্থীসকল, আজি মই তোমালোকৰ মাজলৈ লৈ আহিছোঁ হায়াৰ ছেকেণ্ডাৰী ফাৰ্ষ্ট ইয়াৰৰ টুৰিজিম এণ্ড হস্পিটেলিটি নামৰ বিষয়টোৰ ইউনিট নম্বৰ 4 প্ৰিপেয়াৰিং ফৰ প্ৰভাইডিং কাষ্টমাৰ ছাৰ্ভিচ। এই ইউনিটটোৰ ছেশ্যন 1, এই ছেশ্যন 1ৰ যিখন অনুশীলন আছে সেই অনুশীলনৰ প্ৰশ্নৰ উত্তৰসমূহ। তেতিয়াহ'লে আহচোন পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু তাৰ আগতে তোমালোকলৈ মোৰ ফালৰ পৰা এটা অনুৰোধ, মোৰ চেনেলটো যদিহে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিবা আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা মই দিয়া এনেকুৱা ধৰণৰ শিক্ষামূলক ভিডিঅ'সমূহ বা বিভিন্ন প্ৰশ্নৰ উত্তৰসমূহ নিয়মিতভাৱে পাই থাকিবলৈ। ইয়াৰ উপৰিও তোমালোকে আগৰ ইউনিট কেইটাৰ ভিডিঅ'সমূহ যদি চোৱা নাই, মই ডেছক্ৰিপশ্যনত লিংক দিছোঁ, তাত গৈ তোমালোকে আগৰ ইউনিট কেইটাৰ প্ৰশ্নৰ উত্তৰসমূহ চাব পাৰিবা। কুৱেশ্যন নম্বৰ এ, একাধিক প্ৰশ্নৰ উত্তৰ। প্ৰশ্ন নম্বৰ 1, দেশ এটা ভ্ৰমণৰ সৈতে জড়িত যি সকলো তথ্য প্ৰদান কৰে। অপশ্যন এ ট্ৰেভেল এজেণ্ট, বি টুৰ গাইড, চি হোটেল এজেণ্ট, ডি ওপৰৰ সকলোবোৰ। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব এ ট্ৰেভেল এজেণ্ট। কুৱেশ্যন নম্বৰ 2, দেশ যাত্ৰীক মনত শান্তি দিয়ে যে গন্তব্যস্থানত উপস্থিত হোৱাৰ পিছত তেওঁলোকৰ শুবলৈ ঠাই থাকিব। অপশ্যন এ আগতীয়াকৈ বুকিং কৰা, বি অনলাইন বুকিং, চি ফোন বুকিং, ডি ওপৰৰ সকলোবোৰ। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব ডি ওপৰৰ সকলোবোৰ। প্ৰশ্ন নম্বৰ 3, IRCTC ৱেবছাইটৰ পৰা বুকিং কৰিব পাৰি। অপশ্যন এ ৰেলৰ টিকট, বাছৰ টিকট, বিমানৰ টিকট আৰু ওপৰৰ সকলোবোৰ। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব ডি অল অফ দ্য এব, ওপৰৰ সকলোবোৰ। কুৱেশ্যন নম্বৰ 4, CRS মানে ডেছ। CRS মানে হ'ল অপশ্যন এ কম্পিউটাৰ সংৰক্ষণ ব্যৱস্থা, বি কেন্দ্ৰীয় সংৰক্ষণ ব্যৱস্থা, চি নিয়ন্ত্ৰণ সংৰক্ষণ ব্যৱস্থা, ডি ওপৰৰ কোনোটোৱেই নহয়। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব এ কম্পিউটাৰ ৰিজাৰ্ভেশ্যন ছিষ্টেম বা কম্পিউটাৰ সংৰক্ষণ ব্যৱস্থা। প্ৰশ্ন নম্বৰ 5, TACA ডেছ বুজায়। অপশ্যন এ ট্ৰেভেল এজেণ্টৰ আয়োগ, বি টুৰ এজেণ্টৰ কোম্পানী, চি ভ্ৰমণ ব্যৱস্থাপনাৰ কোম্পানী, ডি ভ্ৰমণ পৰামৰ্শদাতা সমিতি। ইয়াৰ শুদ্ধ অপশ্যন হ'ব এ ট্ৰেভেল এজেণ্টছ কমিশ্যন, ট্ৰেভেল এজেণ্টৰ আয়োগ। বি বিষয়ভিত্তিক প্ৰশ্ন। কুৱেশ্যন নম্বৰ 1, ট্ৰেভেল এজেঞ্চিৰ ট্ৰেভেল এজেণ্টৰ সৈতে ট্ৰেভেল বুকিং কৰাৰ সুবিধাসমূহ কি কি? প্ৰথম সুবিধাটো হৈছে ট্ৰেভেল এজেণ্টে ভ্ৰমণৰ সৈতে জড়িত সকলো তথ্য প্ৰদান কৰে। দ্বিতীয়তে ট্ৰেভেল এজেণ্টসকলে বিভিন্ন সংমিশ্ৰণৰ সৈতে বিভিন্ন পেকেজ আগবঢ়াব পাৰে, সকলোকে সামৰি লোৱা মূল্যৰ সৈতে। গ্ৰাহকে আগবঢ়োৱা সেৱাৰ বাবে কোনো অতিৰিক্ত ধন দিব নালাগে। 3 নম্বৰ সুবিধাটো হৈছে ট্ৰেভেল এজেণ্টে সুলভ মূল্যৰ পে'মেণ্ট বিকল্প আগবঢ়ায়, আনকি বুকিং কৰাৰ সময়ত সৰু জমা ধনৰ লগতে বাকী ধনখিনি চুক্তিবদ্ধ সময়ৰ ভিতৰত দিব লাগে। আনহাতে বেছিভাগ অনলাইন বুকিং ছাইটে বুকিং নিশ্চিত কৰিবলৈ তৎক্ষণাত পে'মেণ্টৰ দাবী কৰে। 4 নম্বৰ সুবিধাটো হৈছে ট্ৰেভেল এজেণ্টসকলে সমস্যা সমাধানকাৰী হিচাপে কাম কৰে আৰু ভ্ৰমণৰ সময়ত অভাৱনীয় কাণ্ডৰ সময়ত সহায় আগবঢ়ায়। প্ৰতিটো খোজতে ক্লায়েণ্টৰ লগত থাকে। তেওঁলোকে ভ্ৰমণ কৰাৰ স্থানত থকা তেওঁলোকৰ যোগাযোগৰ সহায়ত পৰিস্থিতি ঠিক কৰিব পাৰে। 5 নম্বৰ সুবিধাটো হৈছে ভ্ৰমণ বীমাৰ দাবীৰ ক্ষেত্ৰত বা ভ্ৰমণৰ পিছত ক্লায়েণ্টৰ যিকোনো অভিযোগ অনুসৰণ কৰাৰ প্ৰয়োজন হ'লে ট্ৰেভেল এজেণ্টে ক্লায়েণ্টৰ হৈ সহায় কৰে আৰু কাম কৰি থাকে। সময়মতে সমস্যা সমাধান কৰাটো নিশ্চিত কৰে। প্ৰশ্ন নম্বৰ 2, ট্ৰেভেল কোম্পানীয়ে বুকিং কৰা বিভিন্ন ট্ৰেভেলিং কম্পোনেণ্টসমূহ কি কি? ইয়াৰ উত্তৰটো হ'ব ট্ৰেভেল এজেণ্ট, টুৰ মেনেজাৰ বা ট্ৰেভেল কনচালটেণ্টে ট্ৰেভেল এজেণ্ট, টুৰ মেনেজাৰ বা ট্ৰেভেল কনচালটেণ্টে তেওঁলোকৰ ক্লায়েণ্টৰ বাবে ট্ৰেভেল এজেণ্ট কমিশ্যন আৰু বা কমিশ্যনত বা পেকেজ টুৰ কম্প'জিট হিচাপে বিমান বা ৰেল টিকট, হোটেলৰ কোঠা, ভাৰতীয় পৰিবহণ আদিৰ দৰে একক সামগ্ৰী হিচাপে বুকিং কৰে। কিছুমান ক্লায়েণ্টে মাত্ৰ এটা ট্ৰেভেল প্ৰজেক্টহে বিচাৰে, কিন্তু আজিকালি ক্লায়েণ্টে তেওঁলোকৰ বাবে সমগ্ৰ টুৰ পেকেজ বুকিং কৰিবলৈ কয়। টুৰ পেকেজ হ'ব পাৰে GIT, FIT, অল ইনক্লুচিভ আৰু হেৰিটেজ টুৰ, কালচাৰেল টুৰ, বন্যপ্ৰাণী ভ্ৰমণ, এডভেঞ্চাৰ স্পৰ্টছ টুৰ আদি বিভিন্ন থিমৰ ওপৰত প্ৰস্তুত
প্ৰস্তুত কৰা এক্সকৰ্ট ট্যুৰ। প্ৰশ্ন নম্বৰ 3, ট্ৰেভেল কোম্পানীয়ে পৰ্যটকৰ বাবে গাড়ী বুকিং কৰাৰ পদ্ধতি ব্যাখ্যা কৰা। ট্ৰেভেল কোম্পানী এটাৰ এজন ট্যুৰ অপাৰেটৰে মেনেজাৰ বা কাষ্টমাৰ ছাৰ্ভিচ এক্সিকিউটিভে নিজৰ ক্লায়েণ্টৰ বাবে গাড়ী বুকিং কৰাৰ বাবে তলত দিয়া পদ্ধতিসমূহ অনুসৰণ কৰে। 1 নম্বৰ পইণ্ট, অতিথি অহাৰ আগতে এখন পৰীক্ষা তালিকা প্ৰস্তুত কৰা য'ত কোম্পানীটোৰ ভ্ৰমণ পৰিচালনা বিভাগৰ পৰা সবিশেষ যেনে নাম, বিমানৰ সবিশেষ আৰু ভ্ৰমণসূচী অন্তৰ্ভুক্ত কৰা হয়। 2য় পইণ্টটো হৈছে পৰ্যটকৰ প্ৰয়োজন আৰু পৰ্যটকৰ ভ্ৰমণসূচীৰ উল্লেখ কৰা অনুসৰি গাড়ীৰ ভাড়াৰ বাবে গাড়ী ভাড়া দিয়া কোম্পানীটোৰ সৈতে যোগাযোগ কৰে। 3 নম্বৰটো হৈছে কোম্পানীৰ নীতি অনুসৰি হাৰ আৰু তাৰিখ নিৰ্ধাৰণ কৰা। 4ৰ্থতে পৰ্যটকৰ বৰ্তমানৰ বুকিঙৰ ইমেইল প্ৰেৰণ কৰা। নেক্সটটো হৈছে অতিথিৰ অহাৰ আগতে বুকিং পুনৰ নিশ্চিত কৰা। 6 নম্বৰটো হৈছে অতিথি অহাৰ দিনা বাহনৰ নম্বৰ আৰু চালকৰ যোগাযোগ নম্বৰ লাভৰ বাবে কোম্পানীৰ মালিকৰ সৈতে সমন্বয় স্থাপন কৰা। 7 নম্বৰত হৈছে চালকৰ লগত যাওক আগমন স্থানৰ পৰা পৰ্যটকক লগ কৰা, সম্ভাষণ জনোৱা আৰু গ্ৰহণ কৰা। 8 নম্বৰত হৈছে ক্লায়েণ্ট বা পৰ্যটকক তেওঁলোকৰ পূৰ্ব নিৰ্ধাৰিত হোটেললৈ লৈ যোৱা আৰু ড্ৰাইভাৰক ভ্ৰমণৰ পৰৱৰ্তী পদক্ষেপৰ বিষয়ে জনোৱা। প্ৰশ্ন নম্বৰ 4, ট্ৰেভেল কোম্পানী এটাৰ মেনেজাৰ বা কাষ্টমাৰ ছাৰ্ভিচ এক্সিকিউটিভ মিট এণ্ড গ্ৰীট। গ্ৰাহকৰ সৈতে প্ৰথম সাক্ষাৎকাৰ আকৰ্ষণীয় আৰু অতিথিপৰায়ণ হ'ব লাগিব যিয়ে কোম্পানীটোৰ ভাৱমূৰ্তি প্ৰতিফলিত কৰে। ট্ৰেভেল কোম্পানীসমূহৰ গ্ৰাহক সেৱা কাৰ্যবাহীৰ দায়িত্ব কোম্পানীটোৰ ব্ৰেণ্ড মূল্য প্ৰতিফলিত কৰাৰ। গতিকে ক্লায়েণ্টক লগ পোৱাৰ আগতে টাৰ্মিনেল বা কোনো চুক্তিবদ্ধ স্থানৰ পূৰ্ব পৰিকল্পনা আৰু প্ৰস্তুতি কৰিব লাগিব য'ত অতিথিসকলৰ মসৃণ বদলিৰ বাবে সহ-সেৱা প্ৰদানকাৰী যেনে বিমানবন্দৰ কৰ্মচাৰী, চালক, থকা ব্যৱস্থাৰ প্ৰদানকাৰী, ঊৰ্ধ্বতন বিষয়া আৰু দলৰ সদস্যসকলৰ সৈতে সমন্বয় সাধন কৰাটো অন্তৰ্ভুক্ত। প্ৰশ্ন নম্বৰ 5, অন দ্য স্পট বুকিং কি? চমুকৈ বুজাই লিখা। যদি কোনো ভ্ৰমণকাৰীয়ে নিজ ভ্ৰমণৰ পৰিকল্পনা কৰে আৰু কোনো ট্ৰেভেল এজেণ্টৰ পেকেজ ব্যৱহাৰ নকৰে তেন্তে কেতিয়াবা গন্তব্যস্থান বা হোটেলত উপস্থিত হোৱাৰ লগে লগে থকাৰ ব্যৱস্থা বিচাৰি উলিওৱাটো কঠিন হ'ব পাৰে। এই পৰিস্থিতিত হোটেলখনে বৰ্ধিত হাৰত থকাৰ ব্যৱস্থা কৰিব পাৰে।